বিদ্যালয়ে প্ৰতি বছৰে এটা ভাল ফল দেখুৱাবলৈ সক্ষম হয়। এইবাৰো আমাৰ 85 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে আৰু 85এ পাছ কৰিছে। তাৰ ভিতৰত আমাৰ 7জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে, 19জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাইছে আৰু 48জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন আৰু লগতে আমাৰ ষ্টেট হাইষ্ট পাইছে এডভান্স মেথছ আৰু জেনেৰেল ছায়েন্সত 2জন ছাত্ৰ এডভান্স মেথছত পাইছে আৰু জেনেৰেল ছায়েন্সত এজন ছাত্ৰই অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে, অৰ্থাৎ 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ তেওঁলোক সক্ষম হৈছে। গতিকে আমাৰ টোটেল লেটাৰ মাৰ্ক কিমান পাইছে বাইদেউ? লেটাৰ মাৰ্ক কিমান হ'ব টোটেল? ছায়েন্সত 54 পাইছে লেটাৰ, তাৰপিছত জেনেৰেল মেথছত 41, ইংলিছত 10জনে, অসমীয়াত 12জনে, সমাজ বিজ্ঞানত 8জনে আৰু ছ'চিয়েল ছায়েন্সত 8জনে পাইছে। এনেকৈ আমাৰ মুঠতে ভাল ফলাফল এটা আমি পাইছোঁ। ধাৰাবাহিকভাৱে আমাৰ জাতীয় বিদ্যালয় ডক্টৰ এ বি চি জাতীয় বিদ্যালয় ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে আৰু ভাল হ'বৰ কাৰণে আমি নিশ্চয় অনাগত দিনবোৰত চেষ্টা কৰিম। সৰ্বোচ্চ পাৰ্চেণ্টেজ কিমান হৈছে? 93.5। চ' এনেকুৱা ভাল ফলাফলৰ আঁৰত আচলতে কোন আছে বুলি ভাবে আপোনাৰ? পৰীক্ষাটোতো আছেই, লগতে আৰু কোন আছে? হয়, আমাৰ প্ৰথম কথা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মই তেওঁলোকৰ কষ্ট স্বীকাৰ কৰিবই লাগিব। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। ক্লাছ লোৱাৰ উপৰিও তেওঁলোকে টেষ্ট পৰীক্ষাৰ পাছত যেতিয়া ছাত্ৰ ছাত্ৰীসকল ঘৰত সোমাই যায় তেতিয়া আমাৰ প্ৰতিজন শিক্ষকে প্ৰতিটো বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ কৰি যিটো বিষয়ৰ তেওঁলোক দুৰ্বল সেইটো বিষয়ৰ শিক্ষক গৈ তেওঁলোকক ঘৰত দেখুৱাই দিয়ে। যথেষ্ট কষ্ট কৰিছে আৰু অভিভাৱকসকলেও কৰিছে। আমি সেইখিনি সহায় সহযোগিতা অভিভাৱকৰ পৰা পাইছোঁ, বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা পাইছোঁ আৰু আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও সেইমতে তেওঁলোকে নিজৰ যিখিনি দায়িত্ব বুলি ভাবিছে নিজৰ কামখিনি কৰি গৈছে। সেইকাৰণে আমি ভাল ফল এটা পাইছোঁ বুলি ভাবিছোঁ। আৰু ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যন আমাৰ আৰু 5-6জন একদম অতি কম নম্বৰৰ ব্যৱধানত ৰৈ গৈছে আৰু হয়তো আমাৰ আৰু 15-20জন ছাত্ৰই আমাৰ ডিষ্টিংশ্যন পালেহেঁতেন। খুব কম নম্বৰৰ ব্যৱধানত এইকেইজন ছাত্ৰ ৰৈ গৈছে। ধন্যবাদ। মই কওঁ যে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সকলো সদস্যবৃন্দই আমাক সকলো মুহূৰ্ততে উনুকিয়াই থকাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষা বাইদেউকে লগত লৈ আমি সকলো ছাৰ বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত যি মেহনত কৰিছোঁ বা তেওঁলোকেও যি পৰিশ্ৰম কৰিছে, লগতে তেওঁলোকৰ অভিভাৱকসকলেও সকলো সময়তে তৎপৰ হৈ আছিল, সেই পৰিপ্ৰেক্ষিততে এটা ভাল ৰিজাল্ট হোৱা বুলি আমি আশা কৰিছোঁ। কিন্তু ইয়াতকৈ ভাল ৰিজাল্ট হ'ব বুলি আশা কৰিছিলোঁ, কিন্তু তাৰ কাৰণে আমি ভাবোঁ যে এইবাৰ ছিৰিজ কিছুমান A ছিৰিজ, B ছিৰিজ, C ছিৰিজ হৈ গ'ল। তাতে ল'ৰা ছোৱালীবিলাকে অলপ নাৰ্ভাছ নিচিনাও হৈছে। গতিকে তেনেকুৱা হয়তো আগলৈকে চাগে ল'ৰা ছোৱালীবিলাক এডজাষ্ট হৈ যাব আৰু ইয়াতকৈ ভাল ৰিজাল্ট আমি অসমৰ বুকত দিব পাৰিম বুলি আশা কৰিছোঁ। তো ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে গাইড কৰিছে আপোনালোকে? ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে কি ধৰণে কেনেকৈ পঢ়িব লাগে প্ৰত্যেকটো বিষয়ে আমি ঘৰতো তেওঁলোকক দিহা পৰামৰ্শ দিছোঁ আৰু ইয়াতেই আপোনাৰ প্ৰতি সময়ে শিক্ষাৰ সৈতে আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই পৰিপ্ৰেক্ষিততে এটা ভাল ৰিজাল্ট হৈছে। যিসকল ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলৰ উদ্দেশ্যে কি ক'ব আজিৰ দিনটোত? সেইসকলক মই এইটোৱেই কওঁ যে টাইম এণ্ড টাইড ৱেইট ফৰ ন' মেন। সময় আৰু পানীৰ কাৰো বাবে অপেক্ষা নকৰে। এই বাক্যশাৰী যদি আপোনাৰ তেওঁলোকে আৰু পটককৈ চলে তেন্তে তেওঁলোকে এটা ভাল ফল আশা কৰিব পাৰিব। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।